তিনিটা দছত নলবাৰীৰ পৰা অহা গাড়ী দুখন আহিছে, এইফালে এল্ট'খনে গাছত মাৰি দিছে প্ৰায় তিনিটা দছত। এটা ওপৰদি ছিটকি গৈছে আৰু একজন তলত ফাঁচি আছে ষ্টেঙত, প্ৰায় 3টা 10 আৰু 2জনৰ মৃত্যু। গাড়ী নলবাৰীৰ পৰা আহিছোঁ, সিমান সঠিক গম পোৱা নাই ক'ৰ গাড়ী। 3টা 10ত এক্সিডেণ্ট হৈছে, মই জানো এইটোৱে। সন্দেহ মানে এক্সিডেণ্টটো গাড়ীৰ ভিতৰত বিয়াৰৰ বটল আছে, মালৰ বটলো আছে, আমি পোৱা গৈছে আৰু সেইটোৱে আৰু আমি জানাত। 3টা 10ত নলবাৰীৰ পৰা অহা গাড়ী দুখন আহিছে, এইফালে এল্ট'খনে গাছত মাৰি দিছে প্ৰায় 3টা 10ত। এটা ওপৰদি ছিটকি গৈছে আৰু একজন তলত ফাঁচি আছে ষ্টেঙত, প্ৰায় 3টা 10 আৰু 2জনৰ মৃত্যু। গাড়ী নলবাৰীৰ পৰা আহিছোঁ, সিমান সঠিক গম পোৱা নাই ক'ৰ গাড়ী। 3টা 10ত এক্সিডেণ্ট হৈছে, মই জানো এইটোৱে। প্ৰায় 3টা 15 মানত গছৰ তলত খুব জোৰে প্ৰচণ্ড শব্দ এটা হয়। শব্দ হোৱাৰ লগে লগে আমি দৌৰি আহিলোঁ, আহি দেখিলোঁ যে গাড়ী এখন তাতে খুন্দা খাই চেপ্টা হৈ আছে। তাৰপিছত আহি দেখিলোঁ যে এজন মানুহ বাহিৰত আছে, এজন মানুহ ভিতৰত। দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে, তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। আৰু প্ৰায় ডেথে আছিল তেওঁলোকে সেইখিনি সময়তে। গাড়ীখন কিহত খুন্দা মাৰিলে, কেনেকৈ মাৰিলে গম নাপালে, গছত খুন্দা মাৰিছে তেওঁলোকে ফুল স্পীডত আহি। পুলিচ মাতিলোঁ, পুলিচ আহিলে। ফুল স্পীডত আহিছিল, বোধহয় ৰাতি টোপনি লাগিল। पानी